Alright, so যদি আমাক এটা ইকুৱেশ্যন গিভেন আছে 3x plus 4y equal to 5 due to the change of the origin to 3 to minus 2 তেতিয়া হলে find the form of the equation. এটো ইকুৱেশ্যন কেনেকৈ চেঞ্জ হ'ব যদি এটো যেহেতু অৰিজিন 0 0 কাৰণে ভ্যালিড হয় যদি এই ইকুৱেশ্যনটো মানে অৰিজিন টু 3 minus 2 যায় তেতিয়া কি হ'ব মানে সো প্ৰথমতে আমি ইকুৱেশ্যনটো লিখিব লাগিব আৰু আমি ইয়াৰ x আৰু y কোঅৰ্ডিনেটটো চেঞ্জ কৰিব লাগিব যেটো আমাৰ ট্ৰান্সফৰমেশন আছে এই অৰিজিনটোৰ মতে সো আমি জানো the coordinate of the new origin is 3 minus 2 basically the alpha beta value to আছে আৰু আমি ট্ৰান্সফৰমেশন ইকুৱেশ্যন তো আমি অলৰেডি জাস্ট ফাইন্ড আউট কৰিলো লাষ্ট প্ৰিভিয়াস ভিডিওত যে x equals to x dash plus alpha y equal to y dash plus beta y dash আৰু x is নতুন coordinates so 3x plus 4y equal 5 so x ৰ ঠাইত আমি বহাব লাগিব নতুন coordinates কি হয় x dash plus alpha so আমি x ৰ পুৰণা কোঅৰ্ডিনেটৰ ঠাইত নতুন কোঅৰ্ডিনেট বহাই দিছো এটো হৈছে x dash plus alpha আৰু y ক্ষেত্ৰত হৈছে 4 times y dash plus beta equals to 5 এতিয়া মই জাস্ট সিম্পলিফাই কৰি লাষ্টত এটা ইকুৱেশ্যন পাও 3x dash plus 4y dash equals to 4 ইয়াতে মই alpha beta ভ্যালু পুট কৰিছো 3 আৰু -2 এটো হৈছে আমাৰ ট্ৰান্সফৰ্মড